ইফালে মহানগৰীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বায়ু সেনা দিৱস 8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ'ব বিশেষ এয়াৰ শো 93 সংখ্যক বায়ু সেনা দিৱসলৈ এই প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে লাচিত ঘাটত বায়ু সেনা বিমানৰ বিশেষ অনুশীলন চলিছে বায়ু সেনাৰ ৭৫খনতকৈ অধিক বিমানে অংশ ল'ব এয়াৰ শো চাব পৰাকৈ ব্যৱস্থা ৰাখিছে বায়ু সেনা বিভাগে 9 নৱেম্বৰত এয়াৰ শোত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ইয়াৰ আপোনালোকে দেখিছে বায়ু সেনাৰ কুচকাৱাজ গুৱাহাটীৰ আকাশমাৰ্গত এতিয়া বায়ু সেনাৰ সুখয় বিমান ঘূৰি ফুৰিছে যুঁজাৰু সুখয় বিমান গুৱাহাটীৰ আকাশত লাচিত ঘাটত এই কাৰসাজি capable of carrying more than 17 tons across the continent, being led by Wing Commander Patrick Kramer. Wing Commander S. Mishra, here they come out a trident in the skies. লাচিত ঘাটৰ দৃশ্য দেখিছে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব এই অনুষ্ঠানৰ মাজতে কালিও অনুশীলনৰ কিছু অংশ আমি দেখিবলৈ পাইছিলোঁ আজিও অনুশীলন চলিব আৰু যিদিনাখন মূল অনুষ্ঠান আয়োজিত হ'ব সেইদিনাখন ৰাজনাথ সিঙে অংশ ল'ব ইয়াত দেখিছে গুৱাহাটীৰ আকাশত সুখয় বিমান উৰিছে বায়ু সেনাৰ উইং কমাণ্ডাৰৰ বিশেষ কাৰসাজিয়া Wing Commander Patrick Kramer. নিখুঁতভাৱে চকু জোৰ কৰা কুটিলতা প্ৰদৰ্শন কৰিছে এই বিমানখনে ভাৰতৰ ক্ৰমবদ্ধ ইফালে মহানগৰীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বায়ু সেনা দিৱস 8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ'ব বিশেষ এয়াৰ শো 93 সংখ্যক বায়ু সেনা দিৱসলৈ এই প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে লাচিত ঘাটত বায়ু সেনা বিমানৰ বিশেষ অনুশীলন চলিছে বায়ু সেনাৰ ৭৫খনতকৈ অধিক বিমানে অংশ ল'ব এয়াৰ শো চাব পৰাকৈ ব্যৱস্থা ৰাখিছে বায়ু সেনা বিভাগে 9 নৱেম্বৰত এয়াৰ শোত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ইয়াৰ আপোনালোকে দেখিছে বায়ু সেনাৰ কুচকাৱাজ গুৱাহাটীৰ আকাশমাৰ্গত এতিয়া বায়ু সেনাৰ সুখয় বিমান ঘূৰি ফুৰিছে যুঁজাৰু সুখয় বিমান গুৱাহাটীৰ আকাশত লাচিত ঘাটত এই কাৰসাজি capable of carrying more than 17 tons across the continent, being led by Wing Commander Patrick Kramer. Wing Commander S. Mishra, here they come out a trident in the skies. লাচিত ঘাটৰ দৃশ্য দেখিছে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব এই অনুষ্ঠানৰ মাজতে কালিও অনুশীলনৰ কিছু অংশ আমি দেখিবলৈ পাইছিলোঁ আজিও অনুশীলন চলিব আৰু যিদিনাখন মূল অনুষ্ঠান আয়োজিত হ'ব সেইদিনাখন ৰাজনাথ সিঙে অংশ ল'ব ইয়াত দেখিছে গুৱাহাটীৰ আকাশত সুখয় বিমান উৰিছে বায়ু সেনাৰ উইং কমাণ্ডাৰৰ বিশেষ কাৰসাজিয়া
Wing Commander Patrice Faber. নিখুঁতভাৱে চকু জোৰ পৰা কুটিলতা প্ৰদৰ্শন কৰিছে এই বিমানখনে ভাৰতৰ ক্ৰমবৰ্ধমান